और तालिका प्रकाश पोৱাৰ পাছতে প্ৰাৰ্থিত্ব লাভ কৰা সমষ্টিত দেখা গৈছে উৎসৱ মুখৰ পৰিৱেশ আতচবাজি ফুটাই আনন্দ উল্লাস বিজেপি নেতা কৰ্মীৰ লোকসভা নিৰ্বাচনৰ বাবে সাজু হৈছে অসমৰ 11টা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অসমৰ 11টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ পিছতে এই সমৰ্থকৰ মাজত হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো এই মুহূৰ্তত মংগললৈ পৰিৱেশ মংগললৈ দেখিবলৈ পোৱা গৈছে প্ৰাৰ্থীৰ তালিকা চূড়ান্ত হোৱাৰ পিছতে প্ৰাৰ্থীৰ এয়া দেখিবলৈ পোৱা গৈছে হৰ্ষোল্লাস আৰু দৰং উদালগুৰিৰ পৰা যিহেতু এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সাংসদ দিলীপ শইকীয়াই গতিকে দিলীপ শইকীয়াৰ যি সকল সমৰ্থক তেওঁলোকৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আতচবাজি ফুটাই তেওঁলোকে মিঠাই বিলাই এইদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে এয়া আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মন্তব্য আছে আমি শুনাব বিচাৰিছো মন্তব্য সাংসদ দিলীপ শইকীয়াৰ মন্তব্য শুনাব বিচাৰিছো এই মুহূৰ্তত গঠিত দৰং উদালগুৰি লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় জ্যেষ্ঠ নেতৃবৃন্দই আমাৰ ওপৰত ভৰসা কৰি আমাক এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে আজি আনুষ্ঠানিক ঘোষণা কৰাৰ কিছু সময় পিছতেই মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াক লগতে বিটিআৰ প্ৰধান মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক বিশেষভাৱে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPL আৰু আমাৰ অন্যান্য যি আনুষংগিক আমাৰ মিত্ৰ দল আছে সেই দলৰ নেতৃত্ব বিশেষকৈ অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে সকলো দলৰ নেতৃত্বক মই বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ দিছোঁ আৰু মই বিশেষভাৱে ধন্যবাদ দিছোঁ মঙলদৈ সমষ্টিৰ পূৰ্বৰ মঙলদৈ সমষ্টি আৰু বৰ্তমানৰ দৰং উদালগুৰি লোকসভা সমষ্টিৰ সমূহ ৰাইজক বটাৰবাসী ৰাইজক যে তেখেতসকলে বিগত 5টা বছৰ আমি যিখিনি কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ তাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে দলৰ হাজাৰ হাজাৰ নিষ্ঠাবান কাৰ্যকৰ্তা যি কাৰ্যকৰ্তাৰ শক্তিৰ বিনিময়ত আমি আজি সংগঠনক এটা শক্তিশালী পৰ্যায়ৰ আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ গতিকে দলৰ আত্মীয় জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মই আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ মই ভাবোঁ দৰং উদালগুৰি লোকসভা সমষ্টিত আৰু এই মুহূৰ্তত পুনে পুনে আপোনালোকক লৈ গৈছোঁ কৰিমগঞ্জলৈ নিজা পচন্দৰ প্ৰাৰ্থী কৃপানাথ মাল্লাক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে এয়া দলীয় সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে এইদৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে কৃপানাথ মাল্লাক কৰিমগঞ্জৰ দৃশ্যাংশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ এইদৰে দলীয় সমৰ্থকৰ মাজত হৰ্ষোল্লাস পৰিলক্ষিত হৈছে বিজেপিৰ চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছতে এয়া দলীয় সমৰ্থকসকলৰ মাজত এয়া দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাস এই মুহূৰ্তত কৃপানাথ মাল্লাৰ মন্তব্য আছে আমাৰ হাতত শুনাব বিচাৰিছোঁ সেই মন্তব্য ডিক্লেয়াৰ হৈছে আমাৰ নাম এই যে কৰিমগঞ্জ প্ৰাৰ্থী হিচাপে ভাৰতীয় জনতা পাৰ্টিত মই ধন্যবাদ জনাওঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ প্ৰদেশ সদস্য ভৱেশ কলিতাজী নাড্ডাজী এবং আমাৰ প্ৰধানমন্ত্ৰী যে আমাক সিলেকশ্যন কৰিছে এই আশা এটা আছে যে আমি জিকিম ইয়াৰ পৰা আৰু ময়ো ভাবোঁ এই ক্ষেত্ৰত যে আশা আছে যে আমি জিকিম আমার কার্যকর্তা বন্ধু আছে ইয়ার বহুত এলাকা কৰিমগঞ্জ এক্ষেত্ৰৰ ওপৰত মোৰ আস্থা আছে এক্ষেত্রে কাম কৰিব জনসাধাৰণ আমাক ভোট দিব আমাক নহয় মানে বিজেপিক ভোট দিব কাৰণ বিজেপি গভৰ্ণমেণ্ট আমাৰ দুটা গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আৰু আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যেনেকুৱা কাম কৰি আছে ডেভেলপমেণ্টত সবকা সাথ সবকা বিকাশ কোনো কাষ্ট বাদ নাই হোৱা নাই চবৰ একে লেভেলত কাম কৰি আছে মানে ইকুৱেলভাৱে গতিকে সব মানুহ আমাৰ লগত থাকিব এইটো আমাৰ আশা আছে আৰু আমি নেক্সট ইলেকশ্যনত আমি বিজয়ী হ'ম আপোনাৰ যেহেতু কংগ্ৰেছ আছে এতিয়া আমি দেখি আছোঁ আমাৰ এই
আৰু এইবাৰ আমি আপোনালোকক লৈ যাবলৈ দিছোঁ বিহালীতো অনুৰূপ পৰিৱেশে দেখিবলৈ পোৱা গৈছে বিহালীত দেখিবলৈ পোৱা গৈছে আবতৰীয়া দীপাৱলী সদৃশ পৰিৱেশ যিহেতু এবাৰ তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰঞ্জিত দত্তই গতিকে ৰঞ্জিত দত্তৰ দলীয় সমৰ্থকসকলৰ মাজত দেখিবলৈ পোৱা গৈছে এয়া আনন্দ উল্লাস দীপাৱলী সদৃশ পৰিৱেশে বিৰাজ কৰিছে এয়া বিহালীত আমি জনাইছোঁ পূৰ্বৰ সাংসদ পল্লৱ লোচন দাস এইবাৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে তাৰ পৰিৱৰ্তে তেজপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰঞ্জিত দত্তই আমি দেখুৱাইছোঁ গামোচা পিন্ধাই এয়া সম্বৰ্ধনা জ্ঞাপন কৰিছে অভিনন্দন জনোৱা হৈছে ৰঞ্জিত দত্তক দলীয় সমৰ্থকসকলৰ মাজতে আনন্দ উল্লাস পৰিলক্ষিত হৈছে সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে মোক প্ৰাৰ্থিত্ব দিয়াৰ বাবে মই প্ৰথমতে মোৰ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়া আমাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আৰু লগতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই তেজপুৰ আমাৰ শোণিতপুৰ যিটো আমাৰ সংসদীয় সমষ্টি 9টা বিধানসভা সমষ্টিত লৈ পেলাই এইটো এটা সংসদীয় সমষ্টি ইয়াত আমাৰ 8জন বিধায়ক আছে আৰু এগৰাকী আমাৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ বিধায়ক আছে গতিকে ৰাইজে নিশ্চয় আমাক আশীৰ্বাদ কৰিব আৰু আমাৰ যি আমাৰ কেন্দ্ৰীয় চৰকাৰ হওক ৰাজ্য চৰকাৰৰ যিখিনি আমাৰ আঁচনি যিখিনি জনকল্যাণমুখী আঁচনি প্ৰত্যেকৰ ঘৰে ঘৰে যি আঁচনি আমাৰ লাভ কৰিছে হিতাধিকাৰীসকলে আৰু যিখিনি আমাৰ উন্নয়নৰ যিখিনি আমাৰ কাম কৰি চলি আছে যেনেকৈ হওক এতিয়া আৰু এয়া আমি দেখুৱাইছোঁ গুৱাহাটীৰ দৃশ্যাংশ এইবাৰ সেই তালিকাত প্ৰকাশ পাইছে কেইবাখনো নতুন মুখ এয়া গুৱাহাটীৰ পৰা এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা হৈছে বিজুলী কলিতা মেধিক পূৰ্বৰ সাংসদ কুইন উজা এইবাৰ বঞ্চিত হ'ল প্ৰাৰ্থিত্বৰ পৰা তাৰ পৰিৱৰ্তে এয়া নতুন মুখ দীৰ্ঘদিনৰে পৰা বহু বছৰ ধৰি আচলতে দলৰ হৈ সক্ৰিয়তাৰে কাম কৰি গৈছিল এগৰাকী বিজুলী কলিতা মেধিয়ে আৰু এইবাৰ বিজুলী কলিতা মেধিক প্ৰাৰ্থিত্ব দিয়াক লৈ এয়া দলীয় সমৰ্থকসকলৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে গামোচা পিন্ধাই অভিনন্দন জনাইছে বিজুলী কলিতা মেধিক আমি দেখুৱাইছোঁ গুৱাহাটীৰ দৃশ্যাংশ মন্তব্য আছে শুনাব বিচাৰিছোঁ এই মুহূৰ্তত মোৰ মাতৃৰ নিচিনা আৰু মই তেখেতে মোক তেখেতৰ ছোৱালীৰ নিচিনা মৰম কৰে আৰু আমাৰ মাজত এটা খুব সুসম্পৰ্ক আছে গতিকে আগন্তুক বাইদেউ যিহেতু 5টা বছৰ বাইদেউ প্ৰতিনিধিত্ব কৰিলে গতিকে বাইদেউৰ এক্সপিৰিয়েঞ্চ মোতকৈ বহুত বেছি হ'ব এইটো ক্ষেত্ৰত গতিকে বাইদেৱে মোক দিহা পৰামৰ্শ দিব আৰু সেই দিহা পৰামৰ্শ লৈ পেলাই মই আগবাঢ়ি যাম মই কৈছোঁৱে যে যিহেতু এইখন এখন যুঁজ গতিকে যুঁজত আমি সম্পূৰ্ণ শক্তিশালীভাৱে আমি যুঁজত নামিম আৰু মই এইটো নকওঁ যে বিৰোধী মই একেবাৰে মানে নাই বা আছে তেনেকুৱা ধৰণৰ ক'ব নিবিচাৰোঁ কাৰণ যুঁজত মোৰ শক্তিটো মই সম্পূৰ্ণ প্ৰয়োগ কৰোঁ যদি বিৰোধী দুৰ্বল হয় তেতিয়াহ'লে মোৰ শক্তি কমকৈ প্ৰয়োগ হ'ব আৰু যদি বিৰোধী শক্তিশালী হয় মোৰ অলপ শক্তিটো বেছিকৈ প্ৰয়োগ হ'ব কিন্তু মোৰ শক্তিটো যেতিয়া মই সম্পূৰ্ণ প্ৰয়োগ কৰিম গতিকে মই গুৱাহাটীত বিজেপি জিন্দাবাদ 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 নৰেন্দ্ৰ মোদী জিন্দাবাদ 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 প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে এইদৰে মন্দিৰত সেৱা লৈছে এইবাৰ গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে আমি জনাইছোঁ এক প্ৰকাৰৰ দেখিবলৈ পোৱা গৈছিল পূৰ্বৰ সাংসদ কুইন উজাই এইবাৰ নাপালে প্ৰাৰ্থিত্ব তাৰ পৰিৱৰ্তে এইবাৰ তালিকাত প্ৰকাশ পালে এখন নতুন মুখ বিজুলী কলিতা মেধিক এইবাৰ দিয়া হৈছে গুৱাহাটীৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতে ইতিমধ্যে চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ পিছতে বিজুলী কলিতা মেধিৰ দলীয় সমৰ্থকৰ মাজত এয়া দেখিবলৈ পোৱা গৈছে হৰ্ষোল্লাস তেওঁলোকে এইদৰে
গামোচা পিন্ধাই অভিনন্দন জ্ঞাপন কৰিছে বিজুলী কলিতা মেধিক আৰু প্ৰাৰ্থিত্ব পোৱাৰ পিছতে ভগৱানৰ আশীষ ল'লে বিজুলী কলিতা মেধিয়ে। গুৱাহাটীৰ দৃশ্যাংশ আমি দেখুৱাইছোঁ, ৰাজপথেৰে এয়া সমদল কৰি হৰ্ষোল্লাস দেখিবলৈ পোৱা গৈছে বিজুলী কলিতা মেধিৰ সমৰ্থকৰ মাজত। আৰু আমি দেখুৱাইছোঁ লখিমপুৰৰ দৃশ্যাংশ। লখিমপুৰতো আবতৰে দীপাৱলী সদৃশ পৰিৱেশ, ফটকা ফুটাই আতচবাজি ফুটাই মিঠাই বিলাই এয়া আনন্দ উল্লাস কৰা দেখিবলৈ পোৱা গৈছে সাংসদ প্ৰদান বৰুৱাৰ সমৰ্থকসকলৰ মাজত। যিহেতু আমাৰ লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পূৰ্বৰ সাংসদ প্ৰদান বৰুৱাৰ সমৰ্থকসকলৰ মাজত এয়া মিঠাই বিলাই তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে পচন্দৰ প্ৰাৰ্থীগৰাকীক প্ৰাৰ্থিত্ব দিয়াৰ পিছতে এয়া দেখিবলৈ পোৱা গৈছে সমৰ্থকৰ মাজত হৰ্ষোল্লাস। আমি দেখুৱাইছোঁ লখিমপুৰৰ দৃশ্যাংশ। মন্তব্য আছে, শুনাব বিচাৰিছোঁ এই মুহূৰ্তত। বৰুৱা ডাঙৰীয়াক লখিমপুৰ লোকসভা সমষ্টিত পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। তাৰ কাৰণে প্ৰথমে মই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, বিজেপিৰ সভাপতি জে পি নাড্ডা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সভাপতি ভৱেশ কলিতা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি প্ৰদান বৰুৱা ডাঙৰীয়া এজন খুব সংবিধানশীল ব্যক্তি বা ৰাজনৈতিক ব্যক্তি বা সাংসদ, যিটো ৰাজনৈতিক বহুত দৰকাৰ যে ৰাইজে যেতিয়াই বিচাৰে বা উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যেকটো কামতে আপোনালোকে দেখেতে জড়িত হৈ থাকে। এতিয়া দলে তেওঁলোকৰ দায়িত্ব পালন কৰিলে, এতিয়া আমাৰ কাৰ্যকৰ্তাসকলৰ দায়িত্ব। ময়ো এজন কাৰ্যকৰ্তা, বিধায়ক বাদ দিয়ক, ভাৰতীয় জনতা পাৰ্টীৰ ইলেকশ্যনৰ সময়ত আমি চব প্ৰত্যেকজন কাৰ্যকৰ্তা আমি পণ লৈছোঁ যে আমি সকলোতকৈ বেছি ভোটত জিকাম। এইকাৰণে কৈছোঁ যে আপোনালোকৰ যিসকল চেনেলে আমাক ইয়াত এতিয়া ইণ্টাৰভিউ লৈ আছে, আপোনালোকৰ ছাৰ্ভেবিলাকতো চাব অসমৰ ভিতৰত NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।